সমূহ সন্মানীয় সংবাদদাতাসকললৈ লাইকাবাকী ৰাইজৰ হৈ আন্তৰিক সম্ভাষণ জ্ঞাপন কৰিছোঁ। আপোনালোক নিশ্চয় আজি দেখি পাইছে যে আমাৰ লাইকাৰ মাননীয় গাঁওবুঢ়াসকল আছে, লগতে আমাৰ লাইকাৰ পৰা আমাৰ প্ৰতিনিধিসকল আহিছে। বিশেষকৈ আপোনালোক নিশ্চয় জানে যে আমি 2020 চনত আমাৰ লাইকা দধিয়াবাকী ৰাইজৰ পুনৰ সংস্থাপনৰ বাবে যি দীৰ্ঘদিনীয়া এটা সংগ্ৰাম চলি আহিছিলে, বহু বছৰ ধৰি সংগ্ৰাম কৰাৰ পিছতো আবেদন নিবেদন কৰাৰ পিছতো অসম চৰকাৰ তথা জিলা প্ৰশাসনে যেতিয়া আমাৰ লাইকা দধিয়াবাকী ৰাইজৰ পুনৰ সংস্থাপনৰ বিষয়টো গুৰুত্ব সহকাৰে নোলোৱা বাবে আমি 2020 চনৰ 21 ডিচেম্বৰ তাৰিখৰ পৰা আমি অনিৰ্দিষ্ট কাললৈ অৱস্থান ধৰ্মঘট আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু সেই আন্দোলনৰ পৰিপ্ৰেক্ষিতত বৰ্তমানৰ অসম চৰকাৰখনে লাইকা আৰু দধিয়াবাকী ৰাইজক পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। সেই অনুসৰি লাইকাবাকী ৰাইজক ডিগবৈ মনসংমণ্ডলৰ অন্তৰ্গত নামফাই টাপু আৰু পাহাৰপুৰ অঞ্চলত লাইকাৰ মুঠ 572টা পৰিয়ালক পুনৰ সংস্থাপনৰ কাৰণে প্ৰস্তাৱিত কৰে। বাকী দধিয়াবাকী ৰাইজক লখিমপুৰ পাভ বনাঞ্চলৰ অন্তৰ্গত আধাকণা অঞ্চলত পুনৰ সংস্থাপনৰ কাৰণে প্ৰস্তাৱ আগবঢ়ায় যদিও দধিয়াবাকী ৰাইজে আধাকণা অঞ্চলত যাবৰ বাবে অসন্মতি প্ৰকাশ কৰে। যিহেতু লাইকাবাকী ৰাইজে নামপাই টাপু অঞ্চলত পুনৰ সংস্থাপনৰ কাৰণে সন্মতি প্ৰকাশ কৰে, সেই অনুসৰি লাইকাৰ 160টা পৰিয়ালক ইতিমধ্যে নামপাই টাপু অঞ্চলৰ 72 হেক্টৰ ভূমিত ইতিমধ্যে পুনৰ সংস্থাপন কৰিছে। বাকী 412টা পৰিয়ালক পাহাৰপুৰ অঞ্চলত পুনৰ সংস্থাপনৰ বাবে অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে যদিও আজি পৰ্যন্ত কিন্তু জিলা প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা আমি দেখিবলৈ পোৱা নাই। ইয়াৰ বাবে বাকী ৰৈ যোৱা 412টা পৰিয়ালৰ আমাৰ প্ৰতিনিধিসকলে বাৰে বাৰে জিলা উপায়ুক্ত মহোদয়ৰ ওচৰত জিলা আয়ুক্ত মহোদয়ৰ ওচৰত বাৰে বাৰে আবেদন নিবেদন কৰাৰ পিছতো কিন্তু আজি পৰ্যন্ত বাকী ৰৈ যোৱা 412টা পৰিয়ালৰ পুনৰ সংস্থাপন নোহোৱাৰ বাবে আজি ৰাইজ নিৰাশ হৈ পৰিছে। গতিকে আজি আমি এই আমাৰ সংবাদ মাধ্যমৰ যোগেদি লাইকাবাকী ৰাইজক অনতিপলমে পুনৰ সংস্থাপনৰ বাবে আমি দাবী জনাইছোঁ। আৰু সিদিনাখন আমি দেখিবলৈ পাইছোঁ যে লাইকাৰ বাকী 412টা পৰিয়ালক পাহাৰপুৰ অঞ্চলত পুনৰ সংস্থাপনৰ ক্ষেত্ৰত স্থানীয় ৰাইজে প্ৰতিবাদ কৰা আমি দেখিবলৈ পাইছোঁ। আৰু স্থানীয় ৰাইজে প্ৰতিবাদ কৰিব সেয়া স্বাভাৱিক বুলি আমি জানো, কিন্তু সেই প্ৰতিবাদস্থলীত কিন্তু আমি অজনজাতি মূলৰ কিছুমান স্বয়ম্ভূ নেতাক আমি দেখিবলৈ পাইছোঁ যে তিৰাপ ট্ৰাইবেল বেল্টৰ ভিতৰত কোনো লাইকাৰ কোনো এটা পৰিয়ালকো তাত সংস্থাপন কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিছে। যিটো সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ বিভিন্ন প্ৰান্তত থকা অসমৰ 47টা ট্ৰাইবেল বেল্টৰ পৰা অবৈধ নাগৰিকসকলক উচ্ছেদ অভিযান আৰম্ভ কৰিছে, সেই সময়ত তিৰাপ ট্ৰাইবেল বেল্টৰ ভিতৰত লাইকাৰ এটা পৰিয়ালকো সংস্থাপন কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়া কথাষাৰ কিন্তু প্ৰাসংগিকতা বহন কৰিছে। গতিকে আজি এই সংবাদ মাধ্যমৰ যোগেদি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাব বিচাৰিছোঁ, যেনেধৰণে সোণাপুৰ কচুতলী অঞ্চলত ট্ৰাইবেল বেল্টৰ পৰা অবৈধ নাগৰিকক উচ্ছেদ কৰিছে, ঠিক তেনেধৰণে তিৰাপ ট্ৰাইবেল বেল্টৰ পৰাও যিমান অবৈধ নাগৰিক আছে সেই ঠাইৰ পৰা উচ্ছেদ কৰি লাইকাৰ সেই জনজাতিৰ লোকসকলক অনতিপলমে পুনৰ সংস্থাপন কৰিব লাগে। আৰু আমি জানিব পাৰিছোঁ যে ইতিমধ্যে তিৰাপ ট্ৰাইবেল বেল্টতো প্ৰায় 200ৰো অধিক মিয়া মুছলমানে অবৈধ নাগৰিকে তাত সংস্থাপন কৰা আমি জানিব পাৰিছোঁ। আৰু এই জেগাতে আমি সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ যে তিৰাপ ট্ৰাইবেল বেল্টত ইতিমধ্যে যিসকল তাত সংস্থাপিত হৈছে, যিসকল মিয়া মুছলমান তাত সংস্থাপিত হৈছে, সেই লোকসকলক অনতিপলমে উচ্ছেদ কৰিব লাগে। লগতে অসমৰ বিভিন্ন প্ৰান্তৰ যি ট্ৰাইবেল বেল্টবিলাকৰ পৰা অবৈধ যিমান নাগৰিক আছে সেই সকলকো অনতিপলমে উচ্ছেদ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। আৰু আজি আমি এই সংবাদ মাধ্যমৰ যোগেদি বিশেষভাৱে আমি লাইকাৰ বাকী 412টা পৰিয়ালৰ পুনৰ সংস্থাপনৰ কাৰণে আমি দাবী জনাইছোঁ। তিৰাপ ট্ৰাইবেল বেল্টৰ যি পাহাৰপুৰ অঞ্চলত 164 হেক্টৰ ভূমিত লাইকাৰ 412টা পৰিয়ালক যি পুনৰ সংস্থাপনৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে, অনতিপলমে সেই পাহাৰপুৰ অঞ্চলত আমাৰ লাইকাবাকী ৰাইজক সংস্থাপন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।